আজি নটিফিকেশ্যনটো হৈছে লৰ্ড মণ্ডল হয়। লৰ্ড মণ্ডলৰ বহুত ডাঙৰ ভেকেঞ্চি আউট হৈছে। যিসকলে RCCC এক্সাম ক্ৰেক কৰিছে বা সিহঁতৰ চাৰ্টিফিকেট অলৰেডি আছে বা যিসকলৰ নাইও চলি আছে পৰীক্ষা পঢ়ি আছে তেখেতলোকৰ কাৰণেও ভাল খবৰ, তেখেতলোকেও এপ্লাই কৰিব পাৰিব। হয়, আজি পোষ্টটো হৈছে লৰ্ড মণ্ডল লৰ্ড মণ্ডল হয়। মই আপোনালোকৰ নটিফিকেশ্যন ডিছপ্লেত মই দেখুৱাই দিছোঁ। ভিডিঅ'টো শেষলৈ চাব, এটাও ভিডিঅ' স্কিপ নকৰাকৈ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম কেনেধৰণে এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, সকলোখিনি মই আপোনালোকক ইয়াতে বুজাই দিম। পোষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট। 552টা, বহুত হিউজ পোষ্ট এইটো, 552টা। লগতে কথাটো হ'ল 15 মাৰ্চৰ পৰা এপ্লাই ৰেডি হ'ব। 15 মাৰ্চৰ পৰা অলৰেডি হৈ গৈছে আৰু 30 এপ্ৰিললৈকে হয়। 30 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে লৰ্ড মণ্ডলৰ। 552টা ইয়াতে চিট আছে। মই আপোনালোকৰ ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ RCCC চাৰ্টিফিকেট লাগিব বুলি। ইয়াতে আপোনালোকে ডিছপ্লে দেখিবলৈ পাইছে RCCC চাৰ্টিফিকেট আপোনালোকক লাগিব। পোষ্টৰ নামখিনি মই আকৌ কৈ দিছোঁ, লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট হয়। ইয়াতে দৰমহা হৈছে 14,000 পৰা 70,000 টকালৈকে আৰু গ্ৰেড পে 6,200। এইটো হ'ল আপোনাৰ আৰু বেচিক পে লগতে ডিএটো এড কৰি দিয়ে। লগতে ক্ৰাইটেৰিয়া কোনখিনি ষ্টুডেণ্ট বা কোনখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব সেইটো মই দি দিছোঁ। মষ্ট বি HSC মেট্ৰিকুলেশ্যন পাছ লাগিব, লগতে RCCC চাৰ্টিফিকেট হ'ব লাগিব। যদি আপোনালোকৰ RCCC নাইও কিন্তু ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে তাতে অপশ্যন থাকিব য়েছ আৰু ন'। আপোনালোকে ন' মাৰিও এপ্লাই কৰিব পাৰিব। মই পিছলৈ আপোনাক দেখুৱাই আছোঁ কেনেকৈ ধৰণৰ এপ্লাই কৰিব লাগিব। ইয়াতে কম্পিউটাৰ আপোনালোকে জানিব লাগিব। পাৰ মিনিটত 30টা ৱৰ্ড আপুনি লিখিবলৈ পাৰিব লাগিব। এইকণটো আজিকালি সকলোৱে পাৰে। লগতে হৈ গ'ল এজ লিমিট আপোনাৰ 21 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। যাৰ 21 বছৰ হৈ গৈছে আৰু 21 বছৰৰ পৰা 40 বছৰ বয়সলৈকে। ইয়াতে এটা কথা ক্লিয়াৰলি মেনশ্যন কৰি দিছে, যিসকলে অলৰেডি গভৰ্ণমেণ্ট জব কৰি আছে তেখেতলোকে বিনা NOCত সিহঁতে কোনো ধৰণৰ এপ্লাই কৰিবলৈ নোৱাৰে। NOC চাৰ্টিফিকেট লগাব লাগিব। ইয়াতে আপোনালোকৰ নোটত মেনশ্যন কৰি দিছে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনতো আপোনাৰ NOC লাগিব। উইদাউট NOCত আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিবলৈ নোৱাৰে। ইয়াতে কি ধৰণৰ এক্সামিনেশ্যন হ'ব, কি এটা পেপাৰ থাকিব, স্কিল টেষ্ট কিমান নম্বৰ হ'ব, সকলোখিনি মই আপোনালোকক ডিছপ্লে দিছোঁ। ডিছপ্লে চাব। 80 নম্বৰত মক টেষ্ট হ'ব। মতলব যিটো কম্পিউটাৰ বেছ এক্সাম হয় সেইটো আপোনাৰ 80 মাৰ্কৰ হ'ব। মই আপোনাৰ তলত দি দিছোঁ। মেথমেটিক্স 10 নম্বৰ, সকলো মিলাই 10, 50, 20 মিলাই 80 নম্বৰ টোটেল আপোনালোকৰ ইয়াতে এক্সাম হ'ব। এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড কমেণ্ট কৰি দিব। যিসকলে বুজি পোৱা নাই তেখেতলোকে কমেণ্ট কৰি দিব। আৰু মই পিন কমেণ্টত ইয়াৰ মেইন যিটো অফিচিয়েল ৱেবছাইট হয় মই সেইটো আপোনালোকক পিন কমেণ্ট কৰি দিম। তাৰপৰা আপোনালোকে ডাইৰেক্ট গৈ পেলাই এপ্লাই কৰিবলৈ পাৰিব। আৰু কেটেগৰী ৱাইজ ইয়াতে দি দিছে। ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 32 টেষ্ট নম্বৰ হ'ব আৰু স্কিল টেষ্ট 8 নম্বৰ। OBC ST SC কাৰণে 24 আৰু 6 নম্বৰ স্কিল টেষ্ট হ'ব। ডকুমেণ্টছ কি লাগিব, মেইন পইণ্ট এইটো হয় ডকুমেণ্টছ কি লাগিব। আপোনাৰ ডকুমেণ্টছ লাগিব হাৰ্ড কপি এপ্লিকেশ্যনৰ ফৰ্ম, ক্লাছ 10 আৰু 12 এডমিট কাৰ্ড, মেট্ৰিক পাছ চাৰ্টিফিকেট লাগিব 2টাৰে, মাৰ্কশ্বিট লাগিব 2টাৰে, আৰু RCCC পাছ চাৰ্টিফিকেট লাগিব। মই আপোনালোকক এইটো বাৰম্বাৰ কৈ আছোঁ, RCCC যিসকলৰ আছে তেখেতলোকৰ কাৰণে ভাল খবৰ। আৰু লগতে কাৰোবাৰ যদি ঘৰত চাকৰি কৰা আছে সেইটো আপোনালোকে তথ্য দিব লাগিব, বা নিজে যদি আপোনালোকে চাকৰি কৰি আছে সেইটো আপোনালোকে তথ্য দিব লাগিব ইয়াত লগতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট ইয়াতে লাগিব। সকলো ধৰণৰ বস্তু ইয়াতে দিয়া আছে, আপোনালোকে সেইটো চাই ল'ব। 15 মাৰ্চৰ পৰা পৰ্টেল 11টা বজাৰ পৰা পৰ্টেল অ'পেন কৰি দিছে আৰু 15 এপ্ৰিললৈকে হয়। 15 মাৰ্চ টু 15 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সাম ডেটটো ইয়াতে ক্লিয়াৰ কৰি দিয়া নাই আৰু স্কিল ডেটটো আপোনালোকক ক্লিয়াৰ কৰি দিয়া নাই। এনেধৰণৰ ইনফৰ্মেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।